নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনালো আজিৰ মক টেষ্টলৈ আজিৰ মক টেষ্টটো কি আছে মিক্সড কুৱেশ্যন বিলাক আছে গুটিখিনি মিক্স কৰি দিয়া হৈছে আৰু অকমান ৰেন্ডমলি কৰি দিয়া হৈছে ইয়াৰে ম্যাথছ আছে সায়েন্স আছে আৰু জিকে কুৱেশ্যন বিলাক আছে ফাৰ্স্ট কুৱেশ্যনটো হাতত লৈছো The Great Bath was found from the Indus Valley Civilization at মহান স্নানাগাৰটো হিন্দু উপত্যকা সভ্যতাৰ দেশৰ পৰা পোৱা গৈছিল ইন্ডাস ভ্যালি সিভিলাইজেশনৰ কোড দ্য গ্ৰেট বাথটো পোৱা গৈছিল মহান স্নানাগাৰটো পোৱা গৈছিল কোড পোৱা গৈছিল অপচন কিটা চাওক আৰু এনসাৰটো দিবলৈ চেষ্টা কৰিব কোনটো কাৰেক্ট এনসাৰ হ'ব কোনটো কাৰেক্ট এনসাৰ হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে মহেঞ্জোদাৰো অপচন এ ইজ দা কাৰেক্ট এনসাৰ মহেঞ্জোদাৰো অপচন এ ইজ দা কাৰেক্ট এনসাৰ এতিয়া যদি মই খুদু আপোনালোকক মহেঞ্জোদাৰো কোনে ডিসকভাৰ কৰিছিল কোনে আৱিষ্কাৰ কৰিছিল আৰ.ডি. বেনাৰ্জীয়ে আৱিষ্কাৰ কৰিছিল কেতিয়া আৱিষ্কাৰ কৰিছিল বা ইয়াৰ কেতিয়া আৱিষ্কাৰ কৰিছিল 1922 আৰু হৰপ্পা কোনে আৱিষ্কাৰ কৰিছিল হৰপ্পা দয়াৰাম সাহানী আৱিষ্কাৰ কৰিছিল কেতিয়া ইন 1921 আৰু এটা কুৱেশ্যন একেলগে দি দিও মই ইন্ডাস ভ্যালি সিভিলাইজেশনৰ হিন্দু সভ্যতাৰ লোকসকলে কাক পূজা কৰিছিল পশুপতিনাথক পূজা কৰিছিল নেক্সট which of the following bed is related to music নিম্নলিখিত কোনখন বেদ সংগীতৰ লগত জড়িত হয় কোনখন বেদ আমি জানো সাম বেদ টু মিউজিকৰ লগত জড়িত হয় সংগীতৰ লগত জড়িত হয় কোড আছে অপচন ডি আছে অপচন ডি ইজ দা কাৰেক্ট এনসাৰ দে বেদ মানে কি হয় বেদ মানে হৈছে আপোনাৰ নলেজ জ্ঞান বেদ মানে কি হয় বেদৰ অৰ্থটো হৈছে নলেজ ওকে কেইখন বেদ আছে চাৰিখন বেদ আছে ওকে কেইখন বেদ আছে চাৰিখন বেদ আছে ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ এটা এই ঋগবেদটো সবচে কি হয় পুৰণি হয় অল্ডেষ্ট হয় আৰু ইয়াতে কি আছে 1028 টা হাইমছ আছে 1028 টা কি আছে হাইমছ আছে 10 টা কি আছে মণ্ডল আছে আৰু পুৰুষুক্তা ঋগবেদতে আছে ওকে আৰু এই ঋগবেদত আটাইতকৈ বেছি কোনজন দেৱতাক মেনশন কৰা হৈছে ইন্দ্ৰ দেৱতাক সবতছে বেছি মেনশন কৰা হৈছে ওকে নেক্সট কোৱেশ্চন from which of the following Upanishads has Satyamev Jayate originated নিম্নলিখিত কোনখন উপনিষদৰ পৰা সত্যমেৱ জয়তে উদ্ভৱ হৈছে কোনখন বেদৰ পৰা সত্যমেৱ জয়তে উদ্ভৱ হৈছে খুব ৰিপিটেড কোৱেশ্চন হয় খুব বাৰে বাৰে আহি থকা কোৱেশ্চন এইটো সত্যমেৱ জয়তে আপোনাৰ মুণ্ডক উপনিষদৰ পৰা অৰিজিনেট হৈছে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে বুলি আমি ক'ব পাৰিম গতিকে মুণ্ডক আছে অপচন সি আছে অপচন সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট In which year Kalinga war was fought? কিমান সনত কলিঙ্গ যুদ্ধ হৈছিল ভাবক অপচন কিটা চাওক আৰু শুদ্ধটো ভাবক কোনটো শুদ্ধ হ'ব কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো ভাবক অপচন বি ইজ দা কাৰেক্ট আনসাৰ 261 BC 261 BC কি হৈছিল কলিঙ্গ যুদ্ধ হৈছিল নেক্সট Who was the first তীৰ্থংকৰ of Jain religion জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল জৈন ধৰ্মৰ সৰ্বমুঠ 24 জন তীৰ্থংকৰ আছে হয়নে লাষ্ট জন কোন হয় লাষ্ট মহাবীৰ হৈছে আপোনাৰ 24 নম্বৰ তীৰ্থংকৰ হয় ওকে আৰু এই কোৱেশ্চনৰ এনসাৰটো হৈছে অপচন বি ঋষভনাথ অপচন বি ইজ দা কাৰেক্ট আনসাৰ এটা এইখিনিতে আপোনালোকক এটা হোমৱৰ্ক দি দিও জৈন ধৰ্মৰ লিটাৰেচাৰক কি বুলি কয় জৈন ধৰ্মৰ সাহিত্য কি বুলি কয় সেইটো আপোনালোকে কমেন্টত দি দিব ওকে জৈন ধৰ্মৰ তিনিটা কি আছে মূল মন্ত্ৰ আছে 3 জুৱেলছ বুলি কয় বা 3 ৰত্ন বুলি কয় কি আছে ৰাইট ফেইথ ৰাইট নলেজ আৰু কি হয় ৰাইট একচন বা ৰাইট কণ্ডাক্ট এইকেইটা কি হয় এইকেইটা হৈছে জৈন ধৰ্মৰ 3 ৰত্ন নেক্সট Which religious leader of Bengal took part in the Bhakti movement ভক্তি আন্দোলনত বংগৰ
কোন ধৰ্মীয় নেতাই অংশ লৈছিল ভক্তি আন্দোলনত অংশগ্ৰহণ কৰিছিল কৰ পৰা বংগৰ পৰা কোন হয় তেওঁ Which religious leader of Bengal took part in the Bhakti movement? Bhakti movement অংশগ্ৰহণ কৰিছিল বংগৰ পৰা কোন হয় চৈতন্য অপশন সি ইজ দ্য কাৰেক্ট এনসার চৈতন্য নেক্সট What is the capital of Denmark? ডেনমাৰ্কৰ ৰাজধানী কি হয় ডেনমাৰ্কৰ ৰাজধানী কি হয় লগতে কি কৰিব এই কোৱেশ্চনটোৰ জৰিয়তে ৰেপিড ফায়াৰ কৰি দিব বাকি কিটাও ধুনিয়াকে অপশন কিটাও ধুনিয়াকে চাই যাব একেলগে ডেনমাৰ্কৰ ৰাজধানী কি হয় কোপেনহেগেন অপশন এ ইজ দ্য ৰাইট এনসার এতিয়া ইয়াৰ কারেন্সি কি হয় কারেন্সি হৈছে ক্ৰন কারেন্সি কি হয় ক্ৰন হয় ওকে বুদাপেষ্ট কাৰ ৰাজধানী হয় কাৰ ক্যাপিটেল হয় বুদাপেষ্ট আপোনাৰ হাঙ্গাৰী ক্যাপিটেল হৈছে বুদাপেষ্ট ওকে আৰু ইয়াৰ কারেন্সি কি হয় কারেন্সি হৈছে ফৰিণ্ড কারেন্সি কি হয় ফৰিণ্ড ওকে কারেন্সি ভিয়েনা কাৰ ৰাজধানী হয় ভিয়েনা কাৰ ক্যাপিটেল হয় ভিয়েনা অস্ট্রিয়াৰ ক্যাপিটেল হয় অস্ট্রিয়াৰ ক্যাপিটেল হয় আৰু ইয়াৰ কারেন্সি কি হয় কারেন্সি হৈছে ইউৰো অস্ট্রিয়া ইউৰো কারেন্সি ওকে ওয়ার্সাও কাৰ ক্যাপিটেল হয় ওয়ার্সাও পোলেণ্ডৰ ক্যাপিটেল হৈছে ওয়ার্সাও আৰু ইয়াৰ কারেন্সি কি হয় zloty ওকে নেক্সট কোৱেশ্চন Which is the highest peak of Satpura Range? Satpura পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো? Satpura পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো হয়? Satpura পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো হয়? Dhubgarh. Option C is the correct answer. Next. The highest mountain peak of peninsular India is? ভাৰত উপদ্বীপৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হল ভাৰত উপদ্বীপ peninsular India খুদিছে কোনটো হ'ব? আন্নাইমালাই ওকে আন্নাইমুৰি অপশন এ ইজ দ্য কারেক্ট এনসার অপশন এ টো হৈছে আপোনাৰ শুদ্ধ উত্তৰ নেক্সট হু ফাউন্ডেড দ্য ফৰৱাৰ্ড ব্লক কোনে স্থাপন কৰিছিল স্বামী বিবেকানন্দ ৰবীন্দ্ৰনাথ টেগৰ সুভাষ চন্দ্ৰ বোস মহাত্মা গান্ধী কোনে ফৰৱাৰ্ড ব্লক স্থাপন কৰিছিল হু ফাউন্ডেড দ্য ফৰৱাৰ্ড ব্লক কোনে কৰিছিলে সুভাষ চন্দ্ৰ বসুৱে কি কৰিছিলে ফৰৱাৰ্ড ব্লক স্থাপন কৰিছিল নেক্সট কোৱেশ্চন What is the action of dry HCl gas on dry litmus paper? Question ভালদৰে চাব কিন্তু ওকে শুকান লিটমাছ কাগজৰ ওপৰত শুকান HCl গেছৰ ক্ৰিয়া কি হ'ব কোনো ধৰণৰ ক্ৰিয়া নহয় ওকে কোনো ধৰণৰ ক্ৰিয়া নহয় কাৰণ ইয়াতে ড্ৰাই বুলি দিছে ওকে ড্ৰাই লিটমাছ পেপাৰ কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে ড্ৰাই হাইড্ৰক্লৰিক এসিডে ওকে তো বিক্ৰিয়া কৰিব কাৰণে কি লাগিব আপোনাৰ ওয়াটাৰ ভেপাৰ বা আপোনাৰ কি থাকিব লাগিব জলীয় বাষ্প মিক্স হৈ থাকিব লাগিব ওকে জলীয় বাষ্প মিক্স হৈ থাকিব লাগিব হয়তো লিটমাছ পেপাৰটো ড্ৰাই হ'ব নোৱাৰে ওকে আৰু হাইড্ৰক্লৰিক এসিডটো এটো গ্যাস হ'ব নোৱাৰে ওকে এটো লিকুইড ফৰ্মত থাকিব লাগিব বা একুয়া সলিউশন হ'ব লাগিব তেতিয়া হে কি কৰিব পাৰিব যেটো আপোনাৰ ব্লু লিটমাছ পেপাৰ হয় সেই ব্লু লিটমাছ পেপাৰৰ বৰণটো ৰেড হৈ যাব ওকে বৰণটো কি হৈ যাব ব্লুৰ পৰা ৰেড হৈ যাব তো কোনটো শুদ্ধতৰ হ'ব অপচন কিটা পঢ়ি চাওক ব্লু লিটমাছ পেপাৰ টাৰ্নছ ৰেড নহয় ব্লু লিটমাছ পেপাৰ টাৰ্নছ হোৱাইট নহয় ব্লু অৰ ৰেড লিটমাছ ডাজ নট চেঞ্জ ইট কালাৰ yes this is the correct answer এটোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ শুকান হাইড্ৰক্লৰিক এসিড গেছে শুকান লিটমাছ পেপাৰৰ বৰণ একো কৰিব নোৱাৰে কাৰণ ইয়াতে কোনো ধৰণৰ ৰিঅ্যাকচনে নহব ওকে নেক্সট কোৱেশ্চন অপচন সি ইজ the correct answer নীলা বা ৰঙা লিটমাছে ইয়াৰ ৰং সলনি নকৰে নেক্সট The most reactive of the following metals is নিম্নলিখিত ধাতুৰ ভিতৰত সক্ৰিয় ধাতুবিধ হৈছে আমাক এই চাৰিটা অপচনৰ ভিতৰত হে খুদিছে কিন্তু মনত ৰাখিব এই চাৰিটা অপচনৰ ভিতৰত কোনটো বেছি ৰিএক্টিভ হয় কোনটো বেছি সক্ৰিয় হয় সক্ৰিয় মানে আপুনি শৰ্টকৈ এনেকে মনত ৰাখিব পাৰে বেছি দুষ্ট যাকে তাকে জুকাই ফুৰে ওকে যাকে তাকে জুকাই ফুৰে মানে যাইতাৰ লগত ই ধৰ বিক্ৰিয়া কৰি ফুৰে এনেকুৱা ধৰণৰ আপুনি জাস্ট ভাবি লব পাৰে ওকে তেতিয়া মানে বেছি মনত থাকে তো কোনটো হ'ব এই চাৰিটা ভিতৰত আপোনাৰ ক্যালসিয়াম ইজ দা কারেক্ট আনসার সি এ ক্যালসিয়াম এলুমিনিয়াম নিকেল আৰু লেড ওকে ক্যালসিয়াম এলুমিনিয়াম নিকেল লেড নামগিটাও কৈ দিছো এই চাৰিটা ভিতৰত আপোনাৰ ক্যালসিয়াম ইজ দা কারেক্ট আনসার ক্যালসিয়ামটো কি হয় বেছি সক্ৰিয় হয় ই বেছি দুষ্ট হয় নেক্সট ম্যাথছ আহিছে আমাৰ এতিয়া the average of three numbers is 6
The average of the first two is 5, while the average of the last two is 8. What are the numbers? Now, এই কুৱেশ্যনটো আমি একো ক্যালকুলেশন নকৰাকে অবজাৰ্ভ কৰি আমি এনসাৰটো উলিয়াবলৈ চেষ্টা কৰিম ওকে ইয়াতে এটা নাম্বাৰ আছে ইয়াতে এটা নাম্বাৰ আছে ইয়াতে এটা নাম্বাৰ আছে ওকে তিনিটা নাম্বাৰ আছে এই তিনিটা নাম্বাৰৰ এভাৰেজ কিমান দিয়া আছে এভাৰেজ কিমান দিয়া আছে 6 দিয়া আছে ওকে এভাৰেজ কিমান দিয়া আছে 6 দিয়া আছে তাৰ পিছত দিছে যে the average of the first two is 5 এই দুটাৰ এটো ফাৰ্স্ট নাম্বাৰ এটো সেকেন্ড নাম্বাৰ এটো থাৰ্ড নাম্বাৰ ওকে তো এই দুটাৰ এভাৰেজ কিমান দিয়া আছে এভাৰেজ কিমান দিয়া আছে 5 দিয়া আছে তাৰপিছত লাস্ট দুটাৰ অৰ্থাৎ সেকেন্ড আৰু থাৰ্ড এই দুটাৰ এভাৰেজ কিমান দিয়া আছে এভাৰেজ কিমান দিয়া আছে 8 দিয়া আছে ওকে এতিয়া আমি সংখ্যা তিনিটা বাছি উলিয়াব লাগে অপচন কিটা চাও অপচন কিটা চাই কেনে উলিয়াবলৈ নিৰ্ণয় কৰ ওকে এটা চাক এইটো যদি চাও আমি এইটো যদি চাও 10 18 18 ইয়াৰে হৰিটো কি হ'ব এভাৰেজ কি হ'ব এভাৰেজ ইজ 6 আমাৰ কুৱেশ্যনৰ লগত মিলি গৈছে ওকে এইটোৰ কি হ'ব চাও 8 7 15 3 লগত 18 এইটো এভাৰেজ 6 এ হ'ব ওকে বাকি কিটা শৰ্ট আমি চাব লাগিব এইটো 18 হয় আৰু এইটো কি হয় আপোনাৰ 18 হয় গটিকে ফাৰ্স্ট যেটো statement হয় the average of three numbers is 6 এটো সবতে আপোনাৰ ফুলফিল কৰিছে ওকে বাকি কিটা আমি চাম the average of the first two is 5 প্ৰথম দুটাৰ এভাৰেজ কি হ'ব লাগে 5 হ'ব লাগে ইয়াতে প্ৰথম দুটাৰ এভাৰেজ 5 হয় ইয়াটো এভাৰেজ 5 হয় বাকি কিটা এভাৰেজ 5 নহয় গৰিকা বাকি কিটা আপোনাৰ ক্যান্সেল গুছি গল ওকে এটা আমি সেকেন্ড দুটা চাম সেকেন্ড দুটা কি হ'ব লাগে গড় 8 হ'ব লাগে অৰ্থাৎ সেকেন্ড দুটা অল টোটাল কিমান হ'ব লাগে সেকেন্ড দুটা মিলি কেনে 16 হ'ব লাগে ইয়াতে মিলি কেনে কি আছে 16 আছে ইয়াতে মিলি কেনে 16 নাই সো অপচন এ ইজ দা কারেক্ট আনসার ধৰিব পাৰিছে নে ধৰিব পৰা নাই কুৱেশ্যনটোত কৈছে যে অল তিনিটাৰ ওকে গুটি কেটাৰ অল এভাৰেজ কিমান হয় গুটি কেটাৰ এভাৰেজ কিমান হয় গুটি কেটাৰ এভাৰেজ হৈছে 6 ফাৰ্স্ট দুটাৰ এভাৰেজ কি হয় ফাৰ্স্ট টু এভাৰেজ কি হয় এভাৰেজ হৈছে 5 সেকেন্ড দুটাৰ ওকে মানে লাস্টৰ দুটাৰ লাস্ট দুটাৰ এভাৰেজ কিমান হয় কিমান বুলি কৈছে 8 বুলি কৈছে ওকে তো এই লাস্ট দুটাৰ যদি অল টোটাল চাও এভাৰেজ হে 8 দুটাৰ মিলি কেনে কিমান হ'ব দুটাৰ মিলি কেনে 16 হ'ব ওকে লাস্ট দুটাৰ মিলি কেনে কি হ'ব 16 হ'ব তো ইয়াতে লাস্ট দুটা মিলি কেনে 16 কোড আছে ইয়াতে আছে 16 ওকে ইয়াতে আছে 16 এইটো আপোনাৰ কাৰেক্ট হ'ব ইয়াতে যদিওবা 16 আছে ফাৰ্স্ট দুটাৰ যেটো হৰি হয় এভাৰেজ হয় সেইটো কিন্তু আপোনাৰ এইটো নিমিলে 5 টু নাহে ওকে সো অপচন এ ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্যন which of the following is not a radioactive element তলৰ কোনটো তেজস্ক্ৰিয় মৌল নহয় তলৰ কোনটো তেজস্ক্ৰিয় মৌল নহয় কোনটো নহয় প্লুটোনিয়াম টাইটেনিয়াম ইউৰেনিয়াম থৰিয়াম কোনটো তেজস্ক্ৰিয় মৌল নহয় which one of the following is not a radioactive element কোনটো নহয় থৰিয়াম তো হয় ইউৰেনিয়াম হয় প্লুটোনিয়াম হয় টাইটেনিয়াম তো নহয় অপচন বি ইজ দা কারেক্ট আনসার অপচন বি ইজ দা কারেক্ট আনসার নেক্সট কোৱেশ্যন which one of the following statements is incorrect statement টো আমি বাছি উলিয়াব লাগে ওকে তলৰ কোনটো উক্তি ভুল উক্তিটো আমি বাছি উলিয়াব লাগে পদাৰ্থৰ কণাবোৰ স্থিৰ অৱস্থাত থাকে পদাৰ্থৰ কণাবোৰ স্থিৰ অৱস্থাত নাথাকে ওকে কণাবোৰ particles of matter are in a stationary state particles বিলাক চাওক particles বিলাক আপোনাৰ stationary stateত নাথাকে কেতিয়াও ইহতে যাদৃশিক ভাবে কি কৰি থাকে গতি কৰি থাকে randomly move কৰি থাকে ইহতে randomly move কৰি থাকে ওকে randomly move কৰি থাকে যাদৃশিক ভাবে গতি কৰি থাকে গতিকে আমি প্ৰথমতে আনসাৰটো পাই গলো দেখোন প্ৰথমতে ইনকাৰেক্ট হৈ গল অপচন এ ইজ দা কারেক্ট আনসার ওকে কাৰণ আমাৰ ইনকাৰেক্ট উলিয়াব দিছে ওকে তো এইটো মনত ৰাখিব পদাৰ্থৰ কণাৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখক পদাৰ্থৰ কণাবিলাক সৰু হয় একেবাৰে সৰু হয় আৰু ইটোৱে সিটো কি কৰি থাকে এট্ৰাক্ট কৰি থাকে আৰু মাজত কি থাকে খালি থাকে আৰু ইহতে যাদৃশিক ভাবে অৰ্থাৎ randomly মুভ কৰি থাকে নেক্সট কোৱেশ্যন if the zeros of polynomial x square minus ax plus b are 3 and 4 then a and b are respectively বিভিন্ন ধৰণে এনসাৰ বিলাক উলিয়াব পাৰে ওকে মই জাস্ট এটা ওয়ে হে আপোনালোকক ইয়াতে দেখুৱাই দিম
চাওক সাপোজ ফৰ এক্সাম্পল চাওক আলফা আৰু বিটা মই কি লৈছো আলফা আৰু বিটা এইবোৰ হৈছে আপোনাৰ পলিনমিয়ালৰ কি হয় 0 হয় ওকে পলিনমিয়ালৰ 0 হয় পলিনমিয়াল মানে বহুপদৰ শূন্য হয় ওকে তেতিয়াহলে বহুপদৰ যেটো আৰ্হি সেইটো কেনেকুৱা হয় জানেনে x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা ইনটু বিটা হৈ যায় ওকে কি বুলি কৈছো যদি পলিনমিয়ালটোৰ যদি বহুপদৰ 0 মানে শূন্য আলফা আৰু বিটা হয় তেন্তে বহুপদটোৰ যেটো এই ৰূপ সেইটো কেনেকুৱা হয় x স্কয়াৰ মাইনাস আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু বিটা ওকে তো আমাক কুৱেশ্যনটোত বহুপদটো কি দিছে x স্কয়াৰ মাইনাস ax প্লাস b ওকে ax প্লাস b দিছে আৰু শূন্যবিলাক দিয়াই আছে ওকে 3 and 4 অৰ্থাৎ আলফা is 3 and বিটা is 4 ওকে তো এতিয়া আপুনি ভাবক a মানে কি হয় a মানে হৈছে আলফা প্লাস বিটা a মানে কি হয় আলফা প্লাস বিটা b মানে কি হয় আলফা ইনটু বিটা ধৰিব পাৰিছেনে আলফা প্লাস বিটা মানে কি হয় a হয় আলফা ইনটু বিটা মানে কি হয় b হয় আলফাৰ ভ্যালু কি বুলি কৈছো 3 বিটাৰ ভ্যালু কি হয় 4 so 3 plus 4 is 7 3 plus 4 is 7 okay also ইফালে কি আহিব 3 into 4 3 into 4 is 12 অৰ্থাৎ a এর ভ্যালু হৈছে 7 b এর ভ্যালু হৈছে 12 a এর ভ্যালু 7 b এর ভ্যালু হৈছে 12 কোড আছে 7 and 12 option d আছে option d is the correct answer option d is the correct answer next question which of the following animals do not belong to the class of reptiles নিম্নলিখিত কোনটো সৰীসৃপ নহয় এই জীৱগীতাৰ ভিতৰত কোনটো সৰীসৃপ নহয় কোনটো ৰেপটাইল নহয় হেতু খুদিছে ওকে টাৰ্টল এটো ৰেপটাইল হয় মই আৰ লিখি দিছো ক্ৰকডাইলটো কি হয় আপোনাৰ ৰেপটাইল হয় টট চুক ভিকুলি এটো ৰেপটাইল হয় নে নহয় এটো আপোনাৰ ৰেপটাইল নহয় এটো কি হয় এমফিবিয়ান এটো উভচৰ হয় কি হয় উভচৰ স্নেক কি হয় ৰেপটাইল ওকে তো आंसर পাই গলো আমি কোনটো ৰেপটাইল নহয় অপচন সি ইজ দা কারেক্ট आंसर টট ই কি হয় এমফিবিয়ান হয় ওকে এমফিবিয়ান নেক্সট the number of protons present in a nitrogen atom is নাইট্ৰজেন পৰমাণু এটাত থকা প্ৰটনৰ সংখ্যা হল নাইট্ৰজেন পৰমাণু এটাত কিমানটা প্ৰটন থাকে যিমানটা প্ৰটন থাকে সিমানটা ইলেক্ট্ৰন থাকে হেতু মনত ৰাখিব ওকে কিমানটা থাকে 7টা থাকে 7টা প্ৰটন থাকে আৰু 7টা কি থাকে আপোনাৰ 7টা ইলেক্ট্ৰন থাকে অপচন সি ইজ দা কারেক্ট आंसर next in modern periodic table elements are arranged in আধুনিক পৰ্যায়বিতৰ তালিকাত মৌলবোৰ কেনেকৈ সজোৱা হৈছে কি ধৰণে সজোৱা হৈছে আগৰ যিমান বিলাক পিৰিয়ডিক টেবল আছিল যেনেকৈ মেন্ডেলিফৰ পিৰিয়ডিক টেবল আছিল হয়নে তো সেইবিলাকৰ ক্ষেত্ৰত আপোনাৰ এটমিক মাছটো কনসিডাৰ কৰিছিল এটমিক মাছ পাৰমাণবিক ভৰটো তেতিয়া লোৱা হৈছিল কিন্তু পিছত কি লোৱা হল পিছত হৈছে এটমিক নাম্বাৰটো পিছত লোৱা হৈছে অৰ্থাৎ আধুনিক পৰ্যায়বিতৰ তালিকাত এটমিক নাম্বাৰটো কনসিডাৰ কৰা হৈছে ওকে দুটাৰ ক্ষেত্ৰতে ইনক্ৰিজিং অৰ্ডাৰত কি কৰা হৈছিল ইনক্ৰিজিং অৰ্ডাৰত সজোৱা হৈছিল ওকে দুটাৰ ক্ষেত্ৰত কি কৰা হৈছিল ইনক্ৰিজিং অৰ্ডাৰত সজোৱা হৈছিল তো কোনটো শুদ্ধ উত্তৰ হ'ব ইনক্ৰিজিং অৰ্ডাৰত থাকিব লাগে আৰু এটমিক নাম্বাৰ থাকিব লাগে কোনটোত আছে আমাৰ ইনক্ৰিজিং অৰ্ডাৰ অফ देयर এটমিক নাম্বাৰ yes option c is the correct answer next 38% of 250 is equal to 250 ৰ 38% আমি লব লাগে কোনটো শুদ্ধ উত্তৰ হ'ব কৰি যাওক আপোনালোকে 250 ৰ 38% আমি উলিয়াব লাগে ওকে আমি প্ৰথমতে 250 লিখি লম ওকে ইয়াৰ কি লাগে 38% গতিকে মই 38 ডিভাইড বাই 100 লিখি লৈছো ওকে 0 কাটি দিছো এতিয়া মই 25 পূৰণ 38 কৰিম 25 পূৰণ 38 কৰিম ওকে 25 পূৰণ 38 কৰিম মই চাও 25 4 গুণ কি হয় 100 হয় গতিকে 25 8 গুণ কিমান হ'ব 200 হ'ব
200 শূন্যটো বহিলে 20 থাকিল ওকে 25 3 গুণ কিমান হয় 75 25 3 গুণ কিমান হয় 75 গতিকে অল টোটাল কিমান হ'ব 95 ইয়াতে কিমান আহিলে এতিয়া 950 ডিভাইড বাই 10 950 ডিভাইড বাই 10 এটো 0 to 0 কাট খাই দিলো কাটি দিলো কি থাকিলে 95 থাকিলে 95 is the correct answer 95 is the correct answer next solve the following 24 divide bracket 20 minus 12 divide 3 into 8 এটো আমি কৰিব লাগে আমি বটমাস টো এপ্লাই কৰিব লাগে আমি বটমাস এপ্লাই কৰিব লাগে আমি বটমাস এপ্লাই কৰিব লাগে ওকে তো ব্ৰেকেটৰ ভিতৰৰ কামখিনি ফাৰ্স্ট আহিব ব্ৰেকেটৰ ভিতৰত ডিভাইড টু ফাৰ্স্ট আহিব মাল্টিপ্লাই আহিব ওকে তো এই তিনিয়ে এই 12 কাটিব 4 বাৰ ওকে 8 4 গুণ কিমান হৈ গল 32 হৈ গল 8 4 গুণ কিমান হৈ গল 32 হৈ গল কি থাকিলে মই স্টেপ বাই স্টেপ লিখুৱাই দিছো দেখুৱাই দিছো লিখি দিছো 24 divide 20 minus কি থাকিলে 32 থাকিলে ওকে 24 divide এতিয়া 32 ৰ পৰা 20 বিয়োগ কৰ কিমান হ'ব -12 হ'ব কিমান হ'ব -12 হ'ব ওকে 12 ৱে 24 কাটিব কেইবাৰ দুইবাৰ কাটিব -2 থাকি যাব -2 is the correct answer -2 is the correct answer next one pipe can fill an empty cistern in 4 hours while another can drain the cistern when full in 10 hours both the pipes were turned on when the cistern was half empty একদম কিওয়ার্ড গিটা চাব half empty আমাক কিন্তু এই গিটা কিওয়ার্ড গিটা লাগিব how long will it take the cistern to be full কি কৈছে আতে ভালদৰে বুজিবলৈ চেষ্টা কৰিব এডাল পাইপে এটা খালি টেংকি 4 ঘণ্টাত পূৰ্ণ কৰিব পাৰে এটাই ফিল আপ কৰিব ওকে 4 ঘণ্টাত ফিল আপ কৰিব পাৰে এটাই অন্য এডাল পাইপে 10 ঘণ্টাত সেই একে পূৰ্ণ টেংকি খালি কৰিব পাৰে বেলেগ এডাল আৰু পাইপ আছে সেইডাল পাইপে আকৌ খালি হে কৰে কিমান ঘণ্টাত খালি কৰে 10 ঘণ্টাত খালি কৰে অৰ্ধ খালি অৱস্থাত দুয়োটা পাইপ খুলি দিলে টেংকিটো পূৰ্ণ হ'বলৈ কিমান সময় লাগিব অৰ্ধ অৱস্থাত বুলি কৈ দিছে অৰ্থাৎ আধা অলৰেডি ফিল আপ হৈয়ে আছে ওকে তো ভালদৰে চাব মই এ আৰু বি বুলি নামকৰণ লৈছো কৰিছো বাৰু এ টো আপোনাৰ কি কৰে পানী ভৰাই বি এ কি কৰে খালি কৰে ওকে এ কিমান ঘণ্টাত ফিল আপ কৰে 4 ঘণ্টাত বি এ কিমান ঘণ্টাত খালি কৰে 10 ঘণ্টাত ওকে এই দুটাৰ এলসিএম কিমান হ'ব এলসিএম কিমান হ'ব 20 হ'ব এলসিএম কিমান হ'ব 20 হ'ব এৰ এফিচিয়েন্সি কিমান হয় 5 ওকে মই প্লাস লিখিছো কাৰণ ই পানী ভৰাই বি এ খালি কৰে সেইকাৰণে মই মাইনাস লিখিম ওকে -2 হ'ব এফিচিয়েন্সি কিমান হ'ব বিৰ 2 হ'ব মাইনাস লিখিছো কাৰণ ই খালি কৰে এটা নেট এফিচিয়েন্সি যদি চাও নেট এফিচিয়েন্সি যদি চাও কিমান হ'ব 5 - 2 which is 3 গতিকে নেট এফিচিয়েন্সি কিমান হল নেট দক্ষতা কিমান হল 3 হল আমাক কৈছিল যে হাফ এমটি অৰ্ধ খালি অৱস্থাত অৰ্থাৎ টোটাল ইউনিট আপোনাৰ 20 আছিল বাট আধা যেটো অলৰেডি ফিল আপ হৈ আছে সেইকাৰণে আমি এটা ৰিমেইনিং ইউনিটটো কি লম 10 লম আধা লম আমি কাৰণ আধা ফিল আপ হৈ আছিল হয়নে নহয় গতিকে ফিল আপ কৰিবলগীয়াটো কি হয় 10টা ইউনিট হয় আৰু নেট এফিচিয়েন্সি কি হয় 3 হয় গতিকে এতিয়া আমি টোটাল টাইমটো পাম ওকে টোটাল টাইম পাম গতিকে চাওক এইটো কি হ'ব আপোনাৰ ঘণ্টাত আছে ঘণ্টাত মই মিনিটত লৈ গৈছো বাৰু তেতিয়া উলিয়াবলৈ সহজ হ'ব ইনটু 60 কৰিম ইনটু কি কৰিম 60 কৰিম ওকে ইনটু কি কৰিলো 60 কৰিলো 3 60 কাটিম 3 ৰে 20 বাৰ যাব অৰ্থাৎ 200 মিনিটস লাগিব কিমান লাগিব 200 মিনিট লাগিব অল টোটাল 200 মিনিট লাগিব আমাক ইয়াতে অল টোটাল 200 মিনিট দিয়া নাই ওকে তো সেইকিটা আমি উলিয়াই লম এটো কিমান হ'ব চাওক 6 ঘণ্টাত কিমান মিনিট 360 6 6 গুণ 37 360 মিনিট এটো বেছি হৈ যায় গতিকে এটো आंसर নহয় 4 ঘণ্টা 20 মিনিট 4 ঘণ্টা 20 মিনিট এটো কিমান হ'ব 240 ইয়াতে গুছি গল এটো নহয় ওকে এটো নহয় 3 ঘণ্টাত কিমান হ'ব 3 গুণ 18 180 3 ঘণ্টাত 180 20 লগত কিমান হৈ গল 200 মিনিট 20 লগত কিমান হৈ গল 200 মিনিট হৈ গল yes option C is the correct answer option C is the correct answer next which one of the following is a rational number নিম্নলিখিত কোনটো পৰিমেয় সংখ্যা এটা চাও পৰিমেয় সংখ্যা বিলাকত এই ৰুটটো নাথাকে ওকে
ৰুট নাথাকে আমি ভাঙি উলিয়াই আনিব পাৰোঁ যেনেকৈ √4 যদি আছে তাক আমি 2 হিচাপে ভাঙিব পাৰিম ওকে যদি কৰবাত এনেকৈ ৰুট থাকি যায় আমি ভাঙিব নোৱাৰো সেইটো আপোনাৰ অপৰিমেয় হ'ব ওকে আমি পৰিমেয়টো উলিয়াব লাগে ইয়াতে চাওক ফাৰ্স্ট অপশনটো 2 ৰ কিউব ৰুট উলিয়াব দিছে 2 ৰ আপুনি ঘনমূল ডাইৰেক্টলি উলিয়াব নোৱাৰে দশমিকত আহি যাব এইটো কি হয় আপোনাৰ ইৰেচনেল নাম্বাৰ ওকে ইৰেচনেল নাম্বাৰ এতিয়া চাওক অপশন বি কি দিছে কিউব ৰুট অফ 8 8ৰ ঘনমূল কি হয় 2 8ৰ ঘনমূল কি হয় 2 গতিকে অপশন বি টো আপোনাৰ কাৰেক্ট হ'ব এইটো পৰিমেয় হয় ওকে এইটো কি হয় ৰেচনেল নাম্বাৰ হয় 4 ৰ আপুনি ঘনমূল নিৰ্ণয় কৰিব নোৱাৰে এইটো কি হ'ব ইৰেচনেল নাম্বাৰ ওকে 12 ৰ আপুনি ঘনমূল নিৰ্ণয় কৰিব নোৱাৰে এইটো কি হ'ব আপোনাৰ ইৰেচনেল নাম্বাৰ অৰ্থাৎ ৰেচনেল নাম্বাৰ নহয় ওকে অপশন বি ইজ দা কাৰেক্ট আনসাৰ অপশন বি টো হৈছে আপোনাৰ ৰেচনেল নাম্বাৰ নেক্সট কোৱেশ্চন to hear a distinct echo the time interval between the original sound and the reflected sound must be at least এটা প্ৰতিধ্বনি শুনিবলৈ মূল শব্দ আৰু প্ৰতিফলিত শব্দৰ মাজৰ সময়ৰ ব্যৱধান অন্তত কিমান হ'ব লাগিব at least কিমান হ'ব লাগিব ডিফাৰেন্সটো সময়ৰ ডিফাৰেন্সটো at least কিমান হ'ব লাগিব কিহৰ কাৰণে ইকো শুনিবৰ কাৰণে ডিস্টিংক্ট ইকো শুনিবৰ কাৰণে ওকে আমাৰ ব্ৰেইনত সাউন্ডটো কিমানৰ কাৰণে থাকে 0.1 সেকেন্ডৰ কাৰণে থাকে ওকে তো ইয়াতকে যদি অলপ বেছি হৈ যায় ডিফাৰেন্সটো তেতিয়া আমাৰ ব্ৰেইনে ধৰিব পাৰে ওকে মানে ডিফাৰেন্সটো ধৰিব পাৰে ইয়াতকে বেছি হলে টাইমটো তো অপশন সি ইজ দা কাৰেক্ট আনসাৰ 0.1 সেকেন্ড লাগিব আপোনাক 0.1 সেকেন্ড যদি লাগে মূল শব্দ আৰু প্ৰতিফলিত শব্দ অৰিজিনাল সাউন্ড আৰু ৰিফ্লেক্টেড সাউন্ডৰ মাজৰ যেটো ইন্টাৰভেল হয় যেটো টাইম হয় at least আপোনাৰ 0.1 সেকেন্ড হ'ব লাগিব তেতিয়াহে আমাৰ ব্ৰেইনে সেই ইকোটো ধৰিব পাৰিব ওকে ইয়াতকৈ কম হলে আমাৰ ব্ৰেইনে ধৰিবই নোৱাৰিব অপশন সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট the smallest number that must be subtracted from 2800 so that the obtained number is perfect square 2800 সংখ্যাটোৰ পৰা আটাইতকৈ কি সৰু সংখ্যা বিয়োগ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব 2800 ইয়াৰে বৰ্গমূলটো আপুনি নিৰ্ণয় কৰক প্ৰথমতে বৰ্গমূল নিৰ্ণয় কৰি যিখিনি ৰিমাইন্ডাৰ থাকিব সেই ৰিমাইন্ডাৰটো আপুনি মাইনাস কৰক বা সেই ৰিমাইন্ডাৰটো আপোনাৰ কি হ'ব সেইটো এনসাৰ হ'ব ওকে গতিকে আমি নৰ্মেল ওয়েট যেটো ক্লাসিক্যাল মেথড হয় বৰ্গমূল নিৰ্ণয় কৰা স্কয়াৰ ৰুট নিৰ্ণয় কৰা সেইটো দি আমি কৰিম ওকে কাৰণ সংখ্যাটো বেছি ডাঙৰ নহয় আৰু কমপ্লেক্স নহয় আৰু ইজি সংখ্যা ইজি নাম্বাৰ ওকে আমি এনেদৰে কি কৰিম বৰ্গমূল নিৰ্ণয় কৰিম বৰ্গমূল নিৰ্ণয় কৰিলে দুটা লয় ওকে এই ফাৰ্স্ট দুটা লম আমি প্ৰথমতে 5 দিন 5 5 গুণ কিমান হ'ব 25 কিমান হ'ব 25 এটা এই দুটা যোগ কৰক এই দুটা যোগ কৰিলে হ'ব 10 ইফালে 10 আহিব ওকে বাকি কিটা আমি নমাই দিম 8 পৰা 5 গলে 3 বাকি দুটা একেলগে নমাব লাগিব বৰ্গমূলত দুটা নমাই ওকে তো এতিয়া কিমান দিম দুইবাৰ দিম 2 2 গুণ 4 2 2 গুণ 4 আৰু 2 10 গুণ 20 ওকে তো কিমান থাকিলে মাইনাস কৰক মাইনাস কৰিলে হ'ব আপোনাৰ 96 মাইনাস কৰিলে হ'ব 96 অৰ্থাৎ ৰিমাইন্ডাৰ হৈছে 96 and this is the correct answer 96 কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তেতিয়াহে কি হৈ থাকিব এটা পাৰফেক্ট স্কয়াৰ হৈ থাকিব ওকে তো 96 অপশন সি ইজ দা কাৰেক্ট আনসাৰ আৰু এইটো হৈছে আপোনাৰ ক্লাসিক্যাল মেথড ওকে ক্লাসিক্যাল মেথড যাৰ সহায়ত কি কৰা হয় স্কয়াৰ ৰুটটো নিৰ্ণয় কৰা হয় নেক্সট if the 8 digit number 136p5785 is divisible by 15 then find the least possible value of p আঠটা অংকযুক্ত সংখ্যা 136p5785 যদি 15 ৰে বিভাজ্য হয় তেন্তে p ৰ মান হ'ব চাও 15 ৰে যদি বিভাজ্য হ'ব লাগে ই 3 ৰেও বিভাজ্য হ'ব লাগিব আৰু 5 ৰেও বিভাজ্য হ'ব লাগিব এই দিয়া নাম্বাৰটো অলৰেডি কি হয় 5 ৰে ডিভিজিবল হয় কেনেকৈ গম পালো 5 ৰে ডিভিজিবল হয় বুলি কাৰণ ইউনিট ডিজিটটো 5 আছে ইউনিট ডিজিটটো 5 আছে এককৰ স্থানৰ অংকটো 5 আছে
সেইকাৰণে এই নাম্বাৰটো এই সংখ্যাটো 5ৰে হৰণ যায় এতিয়া আমি মাথু চাব লাগে 3ৰে যায় নে নাযায় কি কৰিব লাগে 3ৰে বিভাজ্য নিয়মটো কি কৰিব লাগিব যোগ কৰিব লাগিব গুটি কেইটা যোগ কৰক 8 পাছে কিমান 8 পাছে 13 13 7 20 20 পাছে 25 ওকে এইফালে কিমান পালো 25 পালো 6 3 9 9 1 10 10 আৰু 25 কিমান 35 35 ওকে 35 আৰু ইয়াতে কিমান আছে p 35 প্লাস p এতিয়া এই p ৰ ঠাইত কি বহালে কি বহুৱালে ওকে কি বহুৱালে এইটো আপোনাৰ 3ৰে ডিভিজিবল হ'ব কি বহুৱালে 3ৰে ডিভিজিবল হ'ব সেইটোৱে কাৰেক্ট আনসাৰ হ'ব ওকে তো ইয়াৰ লগত মই যদি 1 এই p ৰ ঠাইত যদি 1 দিও এইটো যদি দিও 1 দিও তেতিয়া কিমান হ'ব 36 36 is divisible by 3 ওকে 36 is divisible by 3 অৰ্থাৎ p ৰ ঠাইত আমি 1 বহুৱাব লাগিব p ৰ ঠাইত 1 বহুৱাব লাগিব ওকে গতিকে অপচন এটো কাৰেক্ট হ'ব বাকি কিটা চাও 3টো যদি বহুৱাই দিও তেতিয়া হ'ব 38 30 টো আপোনাৰ 3ৰে ডিভিজিবল নহয় ওকে 4 যদি বহুৱাই দিও 39 হ'ব 39 হ'ব 39 টো যদি 3ৰে কাটো আপোনাৰ এটো কিমান যাব 13 টাইমছ যাব অৰ্থাৎ 4 ইও आंसर হ'ব পাৰে দুটা आंसर আহিছে আমাৰ দুটা आंसर আহিছে 1 নহলে কি হ'ব 4 হ'ব এই দুটা কাৰেক্ট आंसर হ'ব টাইপিং কৰোতে ভুল হৈছিলে সাকে গতিকে মই দুটা কৈ দিছো অপচন এ আৰু অপচন সি দুটা কাৰেক্ট आंसर হ'ব 1 আৰু 4 next if a plus 1 by a is equal to 3 then a cube plus 1 by a cube is equal to what আমাক a plus 1 by a এর ভ্যালু দিছে 3 বুলি a cube plus 1 by a cube এর ভ্যালু লাগে তো আপোনালোকে এইটো মনত ৰাখি থৈ দিয়ক a plus 1 by a এর ভ্যালু সাপোজ ফর एग्जांपल x হয় ওকে এইটো ফর্মুলা মনত ৰাখিব যদি আপোনাক উলিয়াব দিছে a cube plus 1 by a cube তেতিয়ালে আপুনি কি কৰক x cube minus 3x কৰি দিয়ক কি কৰি দিয়ক x cube minus 3x কৰি দিয়ক তেতিয়া আপুনি आंसर পাই যাব ওকে তো আমাৰ ইয়াত a plus 1 by a ইয়াৰ ভ্যালু মই x ধৰিব কৈছিলো ওকে দিয়া আছে 3 অৰ্থাৎ x ৰ ভ্যালু কিমান দিয়া আছে 3 দিয়া আছে ভ্যালু কিটা পুট কৰি দিয়ক आंसर পাই গলো 3 cube minus 3 into 3 okay 3 cube is 27 3 into 3 is 9 27 পৰা 9 minus কৰিলে কি থাকিব 18 থাকিব গতিকে 18 is the correct answer option c is the correct answer next what is the age of the eldest sister if the sum of ages of 5 sisters born at the intervals of 3 years each in 50 years sorry is 50 years 3 বছৰৰ ব্যৱধানত জন্ম লোৱা 5 গৰাকী ভগ্নীৰ বয়সৰ যোগফল 50 বছৰ হলে ডাঙৰ ভনীয়েকৰ বয়স কিমান হ'ব 5 জনী ভনীয়েকৰ কথা কৈছে ইয়াতে 5 সিস্টাৰৰ কথা কৈছে ওকে এই 5 সিস্টাৰ প্ৰতি গৰাকী কি কৰিছে 3 বছৰ পিছত জন্ম গ্ৰহণ কৰিছে ওকে ইহতৰ বয়সৰ যোগফল কিমান বুলি কৈছে 50 বছৰ বুলি কৈছে ওকে তো মই কি কৰিম এটো যেটো আটাতকৈ সৰু হয় সৰু জনৰ বয়স হৈছে x ইয়াতকে অলপ ডাঙৰ জনৰ কিমান হ'ব x + 3 হ'ব কিয় কাৰণ 3 বছৰৰ ব্যৱধানত বুলি কৈছে ওকে ওকে ইন্টাৰভেলটো কি কৈছে ইন্টাৰভেলস অফ 3 ইয়াৰ্স বুলি কৈছে সেইকাৰণে x + 3 হ'ব ইয়াতকে ওপৰৰ কি হ'ব ইয়াতকে ওপৰৰ হ'ব x + 6 আকৌ 3 বছৰ বাঢ়ি যাব ইয়াতকে ওপৰৰ কি হ'ব x + 9 ইয়াতকে ওপৰৰ কিমান হ'ব x + 12 পাঁচ জনী হলনে এজনী দুজনী তিনিজনী চাৰিজনী পাঁচজনী হৈ গল ইহতৰ যোগফল বয়সৰ যোগফল কিমান বুলি কৈছে বয়সৰ যোগফল 50 বুলি কৈছে আমি কাৰ উলিয়াব লাগে আমি ডাঙৰজনী ভনীয়েকৰ উলিয়াব লাগে ডাঙৰজনী ভনীয়েকৰ বয়স কিমান হয় x + 12 হয় কিন্তু মনত ৰাখিব ডাঙৰজনীৰ কিমান হয় x + 12 একেবাৰে সৰুজনীৰ কিমান হয় x হয় ওকে আমি x + 12 লাষ্টটো উলিয়াব লাগিব এইকেইটা প্লাস কৰক 5x x পাঁচটা আছে 5x 3 3 6 9 9 9 18 18 আৰু 20 কিমান সৰি 18 আৰু 12 কিমান 18 আৰু 12 হৈছে 30 is equal to 50 5x is equal to 50 minus 30 20 গতিকে x ৰ ভ্যালু কিমান পালো x is equal to 4 x ৰ ভ্যালু কিমান পালো 4 পালো ডাঙৰজনীৰ বয়স কিমান আছিল x + 12 অৰ্থাৎ 4 + 12 কিমান হ'ব 16 হ'ব একেবাৰে সৰুজনীৰ হৈছে 4
আৰু একেবাৰে ডাঙৰজনীৰ হৈছে 16 অপশন এ ইজ দা কাৰেক্ট এনসাৰ অপশন এ ইজ দা কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন The original document of the Constitution of India was handwritten by ভাৰতীয় সংবিধানৰ মূল নথিখন হাতেৰে লিখিছিল কোনে লিখিছিল হাতেৰে কোনে লিখিছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা প্ৰেম বিহাৰী বুলি মনত ৰাখিলে ৰাখিব পাৰে অপশন সি ইজ দা কাৰেক্ট এনসাৰ অপশন সি ইজ দা কাৰেক্ট এনসাৰ নেক্সট When was the first Constituent Assembly election held in India ভাৰতত প্ৰথম সংবিধান বিধানসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল কিমান চনত অনুষ্ঠিত হৈছিল Constituent Assembly election ভাৰতত কিমান চনত হৈছিল ফাৰ্স্ট টু খুদিছে ওকে ফাৰ্স্ট Constituent Assembly election কেতিয়া হৈছিল 1946 ত হৈছিল অপশন বি ইজ দা কাৰেক্ট এনসাৰ অপশন বি ইজ দা কাৰেক্ট এনসাৰ এইটোৱে আছিল আজি সেশনৰ অন্তিম কোৱেশ্চন আপোনালোকে সকলোৱে সেশনটো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ